ৰৈ ৰৈ বিনালে পৰিচালকে আচলতে ক্ষোভত বহুতো কথা ক'লে। আপোনালোকে এই কথাষাৰ শুনিলেনে বাৰু? যদি বা নাই শুনা, মই আপোনালোকৰ আগত শুনুৱাই দিছোঁ। কথাকেইটা ভালকৈ মন দি শুনক। ধমকি দিছোঁ, যিমান পাৰো সোনকালে এইবোৰ বন্ধ কৰক। নহ'লে কথা কি সময় কৰিবা। জাষ্টিছ ফৰ জুবিন দা, জয় জুবিন দা মজাক কৰি পেলালে আপোনালোকে। জাষ্টিছ ফৰ জুবিন দা, জয় জুবিন দা বুলি ক'লে এই জুবিন দা শব্দটোক আপোনালোকে একদম অৰ্থহীন কৰি পেলালে। লাষ্ট ডেকে আপোনালোকে অসমত থাকি যদি এইবোৰ কাম কৰি আছে, যদি অসমীয়া বুলি পৰিচয় দিবলৈ। আৰু আচৰিত পাইছো, আপোনালোকৰ পৰিয়ালৰ মানুহে দেখি থকা নাই নে আপোনালোকে যে এইবোৰ কাম কৰি আছে? আপোনালোকৰ বন্ধুবৰ্গে আপোনালোকে দেখি থকা নাই নে আপোনালোকৰ এইবোৰ কাম কৰি আছে? আপোনালোকৰ বন্ধুবৰ্গৰ মাজত এজনো অসমীয়া নাই নে? এজনো অসমবাসী নাই নে? এজনো ভাল জুবিন দাক ভাল পোৱা মানুহ নাই নে? যোনে পালা দিয়ক আপোনালোকক নকৰিবি ভাই, এখন জুবিনৰ চিনেমা, এখন অসমীয়া চিনেমা, এখন অসমবাসীৰ চিনেমা, সেনেকুৱা এজনো ওলোৱা নাই নে এতিয়ালৈকে? আমি নাজানো কোনে কৰি আছে, জানা হয়তো নকওঁ শব্দটো, জানা হয় কি কৰিলো হয় নকওঁ। বহুতে কমেণ্ট কৰি আছে, দুখিত। মই মোৰ কথাখিনি কৈ দিওঁ, মই আপোনালোকক ৰিপ্লাই দিব পৰা নাই। মই বাৰে বাৰে কৈছো, জীৱনত প্ৰথমবাৰৰ কাৰণে লাইভ আহিছো। লাইভত কি ক'ব লাগে সেয়াও মই নাজানো। বহুত খুব মই কৈছো 19 তাৰিখে সময়বোৰ ৰৈ গৈছিলে, তাৰপিছত কোনো ক'ব পৰা নাই আমাৰ মানুহখিনি। আপোনালোকেও ক'ব পৰা। শুনিলে নিশ্চয় এই মানুহজন কান্দি গৈছে। কিয় কান্দিছে? কাৰণ আমাৰ অসমীয়া মানুহে ভুল কৰিছে। এসোপামান এই জধামূৰ্খ আছে, চিনেমাৰ হলত গৈ অভদ্ৰামি কৰি এই জুবিন গাৰ্গৰ মৰমৰ চিনেমাখন প্ৰাইভেচি কৰিছে আৰু তাকে লৈ ক্ষোভত তেওঁ কান্দি গৈছে। ক্ষোভ অকল নহয়, তেওঁ মনত আচলতে দুখো লাগিছে। জুবিন গাৰ্গক ইমানেই ভাল পোৱা মানুহ নাইনে? আৰু অসমত তেওঁ যিবিলাকে এই কামটো কৰিছে, এই কাম কৰাকেইটাৰ বাৰু বন্ধুবৰ্গৰ কোনো কাৰো সকিয়নি নামানেনে? বহু কথা তেওঁ আচলতে লাইভত ক্ষোভত ক'লে। সঁচাকৈ আমাৰো দুখ লাগিছে এই কথাকেইটা শুনি। এই কথাকেইটা শুনি দুখ লাগিছে, কাৰণ আমাৰ অসমীয়া মানুহ কেতিয়াও উন্নতি কৰিব নোৱাৰে। কাৰণ কাৰোবাৰ কিবা এটা হোৱা দেখিলে কোনফালে তল কাঁইট মাৰিব কোনেও গম নাপায়। এতিয়া ৰৈ ৰৈ বিনালে ছবিখন, মৰমৰ জুবিনদাৰ সপোনৰ ছবি, এইখনতো কিন্তু মানুহে প্ৰাইভেচি কৰিবলৈ নেৰিলে। গতিকে ইহঁতক উচিত শাস্তি নিদিয়ালৈকে এই পৰিচালকজন আচলতে ক্ষোভিত হৈ বহু কথাই কৈছে। তেওঁক উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিলে। ইতিমধ্যে এজনক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁক যি শাস্তি দিব লাগে সেই শাস্তি আইনে দিব। গতিকে আমাৰ অসমৰ ৰাইজে জাষ্টিছ ফৰ জুবিন গাৰ্গ, সৰহসংখ্যক মানুহে জুবিন গাৰ্গৰ অনুৰাগী, কিছুমান এনেকুৱা ধুৰন্ধৰ মানুহ আছে যিসকলে নিজৰ সুবিধাটো ল'ব বিচাৰে। গতিকে তেওঁলোকৰ বাবে সঁচাকৈ সদায় সাৱধানে থাকিব লাগে তেওঁলোকৰ পৰা। ডাঙৰ ডাঙৰ মানুহো তেওঁলোকৰ পৰা যেতিয়া হাৰি যাব পৰা নাই, তেনেহ'লে সাধাৰণ মানুহক তেওঁলোকে কি অৱস্থা কৰিব সেই কথাটো ভাবিবই নোৱাৰি। কাৰণ ইমান ডাঙৰ এখন প্ৰজেক্ট, মৰমৰ জুবিনদাৰ যিখন মৰমৰ ৰৈ ৰৈ বিনালে ছবি, সেই ছবিখন ফেক একাউণ্টৰ পৰা প্ৰাইভেচি কৰিছে। আৰু যদি হিম্মত আছে তেওঁলোকে ফেক একাউণ্ট কিয়, শুদ্ধ একাউণ্ট এটা খুলি তেওঁলোকে সেই চিনেমাখন প্ৰাইভেচি কৰিব লাগিছিলে। তাকে লৈ আচলতে এইগৰাকীয়ে ক্ষোভিত হৈ বহুখিনি কথা ক'লে। আপোনালোকৰ আগত মই আগবঢ়ালোঁ। ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।